11 নং প্ৰশ্ন সতী সাধনী কোনখন ৰাজ্যৰ সৈতে সংলগ্নিত আছিল উত্তৰ চুতীয়া ৰাজ্য 12 নং প্ৰশ্ন অসমৰ কোন সম্প্ৰদায়ত চকলং প্ৰথাৰে বিয়া অনুষ্ঠিত হয় উত্তৰ আহোম 13 নং প্ৰশ্ন বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় বেৰোমিটাৰ কথাকলি কোনখন ৰাজ্যৰ এক নৃত্যশৈলী কেৰালা নিম্নলিখিত কোনটো সমুদ্ৰ পথে এছিয়া ইউৰোপৰ সৈতে সংযোগ কৰে সুৱেজ খালে নিম্নলিখিত কোনখন জিলা বৰক উপত্যকাত অৱস্থিত হাইলাকান্দি নিম্নলিখিত সমূহৰ কোনখন ছত্তীশগড়ৰ ৰাজধানী চহৰ ৰায়পুৰ 18 নং প্ৰশ্ন নিম্নলিখিত কোনগৰাকী শাসকে দিল্লীৰ সিংহাসনত আৰোহণ কৰিছিল উত্তৰ ৰেজিয়া চুলতানা 19 নং প্ৰশ্ন কাৰ্চেং যিখন ৰাজ্যৰ এক পাৰ্বত্য অঞ্চল উত্তৰ পশ্চিম বংগ 20 নং প্ৰশ্ন নিম্নলিখিত কোনটোৰ ঠাইত নীতি আয়োগ বলবৎ কৰা হৈছে উত্তৰ হ'ব অপচন ডি পৰিকল্পনা আয়োগ আপোনালোকৰ কিমানটা শুদ্ধ উত্তৰ হয় কমেণ্টত জনাব